বসুন্ধৰাৰ জৰিয়তে চৰৰ মানুহক ভূমিপট্টা নিদিলে ৰাজ্য চৰকাৰে। আজি সকলোকে বসুন্ধৰা 1, 2, 3 পাট্টা দিলে, কিন্তু আজিলৈকে চৰৰ মাটিৰ জৰীপ বা চৰৰ মানুহখিনি মাটিৰ পট্টাৰ ব্যৱস্থা নকৰিলে। চৰৰ মানুহক শান্তিত জীয়াই থাকিবলৈ দিয়ক। চৰৰ মানুহক চৰতে শান্তিত জীয়াই থাকিবৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়ক। আমাক ভূমি নিদিলে আমি কাঢ়ি অনাৰ ব্যৱস্থা কৰিম। আমাক ভূমি দিব লাগিব আৰু ভূমি নিদিলে আমি ভূমি কাঢ়ি অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। চৰাঞ্চলৰ উন্নতি নহ'লে নহয় অসমৰ উন্নতি। কেৱল গুৱাহাটীৰ মানুহে অসম আগুৱাই লৈ যাব নোৱাৰে, কেৱল শিৱসাগৰৰ মানুহে গুৱাহাটী আগুৱাই লৈ যাব নোৱাৰে, কেৱল ধুবুৰী টাউনৰ মানুহে অসম আগুৱাই লৈ যাব নোৱাৰে। যেতিয়ালৈকে পাহাৰ ভৈয়াম চৰ নদ নদীৰ সকলো মানুহে একত্ৰিতভাৱে অসমখন আগুৱাই লৈ নাযায়, তেতিয়ালৈকে অসম কেতিয়াও আগুৱাই নাযায়। মন গ'লেই চৰৰ মানুহৰ ঘৰত বুলডোজাৰ চলাই দিব লাগিব। আমি মুছলমান সম্প্ৰদায়ত জন্মগ্ৰহণ কৰিছোঁ, কিন্তু আমি মানুহক ঘৃণা কৰিব শিকা নাই। আমি মুছলমান সম্প্ৰদায়ত জন্মগ্ৰহণ কৰিছোঁ, আমি কেতিয়াও কাকো ঘৃণ কৰা নাই, আমি কেতিয়াও আমাৰ ধৰ্মই কাকো অন্যায় নকৰা। বিলাসীপাৰাৰ দক্ষিণ চুৱাপাতা ME স্কুল খেলপথাৰত আয়োজিত এক সজাগতা সভাত অংশগ্ৰহণ কৰি এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। সমান্তৰালকৈ শিক্ষাৰ প্ৰয়োজনীয়তা, মাটিৰ পট্টা প্ৰদান, সুৰা, ড্ৰাগছ, বাল্য বিবাহ আদি সন্দৰ্ভত অনুষ্ঠিত কৰা হয় সজাগতা সভা। ইফালে বছৰ বছৰ ধৰি চৰাঞ্চলৰ মানুহে অসমৰ অৰ্থনৈতিক ভঁৰাল টনকিয়াল কৰি আহিছে। তাৰ পিছতেই চৰাঞ্চলৰ মানুহক অসম চৰকাৰে হেমাহিৰ দৃষ্টিৰে চাই বুলি মন্তব্য ৰেজাউল কৰিমৰ। বিশেষকৈ চৰাঞ্চলৰ মানুহখিনিৰ আৰ্থসামাজিক শৈক্ষিক যিখিনি সমস্যা আছে, গৰাখহনীয়া সমস্যা, মাটিৰ পট্টাৰ সমস্যা, এইখিনি সমস্যা সমাধান কৰাৰ কাৰণে দাবী উত্থাপন কৰি আজি সজাগতা সভা আয়োজন কৰা হৈছে। আৰু যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই চৰাঞ্চলৰ মানুহখিনিৰ যিখিনি সমস্যা সমাধান নকৰে, পৰৱৰ্তী পৰ্যায়ত আমি চৰাঞ্চলবাসী ৰাইজক হৈও আমি আমাৰ দাবীবিলাক উত্থাপন কৰিম, আমাৰ আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। আৰু চৰাঞ্চলৰ ৰাইজক আমি এটা আহ্বান জনাইছোঁ যে যিমানেই ঘাত প্ৰতিঘাত নহওক কিয়, যিমানেই মুখ্যমন্ত্ৰী সাম্প্ৰদায়িক নীতি কৰি পেলাই আমাক অন্যায়ভাৱে অত্যাচাৰ নকৰক কিয়, সকলোৱে শিক্ষিত হ'ব লাগে আৰু সকলো মানে কলমৰ জৰিয়তে, কাগজৰ জৰিয়তে সকলো ধৰণৰ অন্যায় অত্যাচাৰৰ জবাব দিবৰ কাৰণে আমি চৰবাসী ৰাইজক আহ্বান জনাইছোঁ। আনহাতে বসুন্ধৰা 3.0ৰ জৰিয়তে চৰাঞ্চলৰ মানুহক ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰেজাউল কৰিমৰ। আজি আপোনালোকে জানে যে যুগ যুগ ধৰি আজি চৰাঞ্চলৰ মানুহে আজি অসমৰ অৰ্থনৈতিক ভঁৰাল টনকিয়াল কৰি আহিছে আৰু ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা চৰৰ মানুহৰ পাট্টাৰ দাবী উত্থাপন হৈ আহিছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া কেৱল মাত্ৰ চৰাঞ্চলৰ ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে আজি সকলোকে বসুন্ধৰা 1, 2, 3 পাট্টা দিলে, কিন্তু আজিলৈকে চৰৰ মাটিৰ জৰীপ বা চৰৰ মানুহখিনি মাটিৰ পট্টাৰ ব্যৱস্থা নকৰিলে, যাৰ কাৰণে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ঠাইত চৰকাৰী মাটিত বসবাস কৰিবলগীয়া হয়, গৰাখহনীয়াৰ কবলত পৰি, আৰু তেতিয়াও তেওঁলোকে অমানৱিকভাৱে উচ্ছেদ কৰে। গতিকে আজি আমি এইখন সভাৰ জৰিয়তে চৰৰ মাটিৰ পাট্টা প্ৰদান কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু চৰ অঞ্চলত যি ধৰণে ব্যাপকভাৱে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া হৈ আছে, আৰু এই গৰাখহনীয়া যদি প্ৰতিৰোধ কৰা নহয়, এটা সময়ত কিন্তু মানুহ গৃহহীন হৈ মানুহ ৰাজপথত থাকিবলৈ বাধ্য হ'ব। যেতিয়ালৈ চৰাঞ্চলৰ মানুহৰ সমস্যা সমাধান নহ'ব, তেতিয়ালৈ আমছুৱে যুঁজি যাব বুলি মন্তব্য ৰেজাউল কৰিমৰ। শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰে গঢ়ি যোৱা অসমখন ধুবুৰীৰ পৰা শদিয়ালৈ পাহাৰ ভৈয়াম একত্ৰিত কৰি আগুৱাই যাব পাৰি, তাৰ চিন্তা চৰ্চা কৰিবলৈ সকলোকে আহ্বান জনালে ৰেজাউল কৰিমে। বিলাসীপাৰাৰ পৰা আলম হকৰ ৰিপৰ্ট, নেশ্যন এনি।